নমস্কাৰ, মই শৰ্মিলা। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই আপোনালোকৰ ওচৰত এনেকুৱা এক মহাবাক্য ক'বলৈ ওলাইছোঁ, যিটো নেকি আপোনালোকৰ জীৱন পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। দৈনন্দিন যদি আপোনালোকে এই মহাবাক্যখিনি ফ'ল' কৰে, তেতিয়া আপোনালোকৰ নিজৰ জীৱনটো বহুত সুখ শান্তি সকলো আহিব। তাৰে আগতে মই কৈ লওঁ যে মই এক্সেছ ভাৰ্চৰ প্ৰেক্টিশ্যনাৰ হয়। মই সকলোকে ছেশ্যনছ দি আহি আছোঁ আৰু বহুতে মোক ফোনত কৈছে যে মই ক্লাছ দিব পৰা হোৱা নাই নেকি। যেতিয়া মই ক্লাছ দিব পাৰিম আপোনালোকক নিজেই মই ঘোষণা কৰিম দেই। আজি মই ক'বলৈ ওলাইছোঁ যে আমি জীৱনত বহুত অভিযোগ কৰোঁ ন। পোৱাতকৈ আমি নোপোৱাখিনিক লৈ বহুত অভিযোগ কৰোঁ। মানুহৰ ওচৰতো আমি অভিযোগ ৰাখোঁ নোপোৱাখিনিক। আনকি আমি ভগৱানকো নেৰা হৈছোঁ যে আমি যিখিনি পোৱা নাই সেইখিনিও আমি ভগৱানক কওঁ, নহয় জানো। কিন্তু আমি যে কওঁ ভগৱানক, আমাৰ অভিযোগবিলাক দাঙি ধৰোঁ যে আমাৰ জীৱনত আমি কিবিলাক পাব বিচাৰোঁ, কি আমি সুখ শান্তিখিনি পাব বিচাৰোঁনে ধন টকা পইচা। আজিকালিৰ মানুহৰ বহুত ধন টকা পইচা লগা হৈছে ন। কাৰণ সুখটো মেইনলি টকা পইচাৰ দ্বাৰাই বুলি ভবা মানে যায়। আৰু সুখখিনিও এনেকুৱা নহয় যে আমাক অকল পইচাই নহয়, সুখখিনিও আমাৰ জীৱনত বহুত দৰকাৰ ন। সেইকাৰণে এটাই কথাত কোৱা হয় যে সুখ শান্তি সমৃদ্ধি, মানে একেলগে কোৱা যায়। সুখ শান্তি আৰু সমৃদ্ধিখিনি আমি সকলোৱে বিচাৰোঁ। এক কথাত ক'বলৈ গ'লে এটা পৰিয়ালত সকলোখিনি লাগে। আমাৰ নিজৰ জীৱনটো ভালদৰে চলাই নিবলৈ আমাৰ জীৱনত সকলো লাগে ন। সুখো লাগে, শান্তিও লাগে আৰু আমাৰ সমৃদ্ধিখিনিও লাগে। আমি যেতিয়া ভগৱানৰ ওচৰত দাঙি ধৰোঁ আমাৰ নোপোৱাখিনিক লৈ পেলাই যে প্ৰভু তুমি আমাক কি দিছা, আমি ইমান কৰিছোঁ, ইমান তোমাক প্ৰাৰ্থনা কৰিছোঁ, তুমি আমাক কি দিছা। এনেকুৱা আমি ভগৱানক কেতিয়াও ক'ব নালাগে যে তুমি আমাক কি দিছা। চাওকচোন বাৰু, এই পৃথিৱীখনত আমি যেতিয়া আহিছোঁ, আমি এটা পৰিয়ালত আছোঁ। ভগৱানে আমি যে সুধোঁ আমাক কি দিছা প্ৰভু, আমাক যে পইচাখিনি ধন টকা পইচাখিনিয়ে যে আমাৰ সকলো হৈ পৰিছে, যে সেইখিনি দিলেহে আমাৰ সকলো ভগৱানে দিয়া বুলি আমি ভাবি লওঁ। কিন্তু এটা কথা ভাবক, ভগৱানক আমি কি দিছাতকৈ আমি যদি কওঁ তুমি আমাক ভগৱান সকলো দিছা। কাৰণ কিয় জানেনে, আমাৰ পৰিয়ালটোত আমি ইমান ধুনীয়াকৈ আছোঁ, পৰিয়ালটোত সকলোৱে মিলি জুলি আছোঁ, দুবেলা দুমুঠি আমি খাই আছোঁ ন। সেইখিনি আমাক ভগৱানে দিছে। বা আমি সকলোৱে মিলা প্ৰীতিৰে আছোঁ, হাঁহি ফূৰ্তিৰে আমি ধুনীয়াকৈ জীৱনটো পাৰ কৰিছোঁ। আৰু আমি ভগৱানক সোধোঁ যে আমাক কি দিছা। এনেকুৱা বহুত দেখা পাইছেনে আপোনালোকে, যেতিয়া বাট পথে গাড়ীৰে আমি যাওঁ, মই লক্ষ্য কৰোঁ দেই, এনেকুৱা কিছুমান মানুহ আছে যাৰ কাৰোবাৰ চকু নাই, কাৰোবাৰ হাত এখন নাই, কিন্তু তেওঁলোকে খুজি মাগি হ'লেও খাই আছে। এবাৰ ভাবকচোন, তেওঁলোকৰ যদি সেই আমাৰ যিখিনি আছে তেওঁলোকৰ নাই, কিন্তু তেওঁলোকে খুজি মাগি হ'লেও মানে চলিবও নোৱাৰে, কিন্তু চুচৰি হ'লেও তেওঁলোকে নিজৰ কৰ্মৰ জীৱন নিজৰ জীৱিকাখিনি পালন কৰি আছে। কিন্তু আমাক ভগৱানে তাতকৈ বহুত দিছে। ভাবকচোন এবাৰ, যে ভগৱানে আমাক দুখন হাত ভৰি চকু দুহাল ইমান ধুনীয়াকৈ দিছে, মাত্ৰ আমি কৰ্ম কৰি যাব লাগে ন। আমিতো কৰ্ম কৰিয়ে আছোঁ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে যাতে আমি বহি থাকোঁ, আমি কৰ্ম কৰি আছোঁ, সেইও এটা কৰ্ম হয়। কিন্তু আমি কি কৰোঁ, ভগৱানৰ ওচৰত বহুত ডাঙৰ অভিযোগ লৈ পেলাই আমি তেওঁৰ চৰণত যাওঁ। আমি যদি সেইখিনি অভিযোগ তেওঁৰ ওচৰত নথৈ আমি যদি ভাবকচোন, এনেকুৱা আমি ভগৱানক যিখিনি আমি পোৱা নাই, নোপোৱাতকৈ আমি যদি পোৱাখিনি যদি আমি মানি লওঁ যে প্ৰভু তুমি আমাক সকলো দিছা, তোমাৰ কাৰণে আমাৰ সুখ শান্তি সকলো আহিছে, এনেকৈ ক'ব নোৱাৰোঁনে। লগালে আপোনাৰ জীৱনটোত বহুত দুখে আছে, বহুত কষ্টত চলি আছে, কিন্তু আমি আমাৰ শব্দৰে আমি ভগৱানৰ ওচৰত সেইখিনি ৰাখিব লাগিব। আমি যদি সদায় কাটি ভগৱানৰ ওচৰত
সদায় যাওঁ তেতিয়া কি ক'ব ভগৱানে আমাক জানো কোনোবাই ভগৱানে জানো সদায় কান্দি কাটি গ'লে জানো আমাক মানে আশীৰ্বাদ হিচাপে এগালমান কিবা দিব জানো একো নিদিয়ে আপুনি মানুহ এজনৰ কাষত সদায় কান্দকচোন আমনি লাগি যাব ইৰিটেট হৈ যাব যে এই কান্দি থাকে সদায় সদায় সেই কাম আৰু কান্দাই কাম আৰু সেনেকুৱা নহয় জানো ভগৱানেও সেইটোৱে বিচাৰে যে নিজৰ সন্তান আমাৰ সন্তানসকল সদায় আমাৰ ওচৰত হাঁহি ধুনীয়াকৈ আহক আমাৰ ওচৰত বহক সেনেকুৱা ন আমাক ধুনীয়াকৈ কওক অন্তৰ আৰু আত্মা যোনটো পৰমাত্মাৰ লগত সদায় মিল হৈ থাকে আমি সেইকাৰণে অন্তৰেৰে ভগৱানক সদায় আমি পোৱাখিনিক আমি ধন্যবাদ জনাব লাগে যিখিনি পাইছোঁ সেইখিনিক আমি সদায় ধন্যবাদ জনাব লাগে আৰু যে সেই অভিযোগবিলাক আমি যে দাঙি ধৰোঁ ভগৱানৰ ওচৰত সঁচাই ক'ব নালাগে একদমেই ক'ব নালাগে আমি ভগৱানৰ ওচৰত সেই অভিযোগবিলাক কওঁ ঠিকে কিন্তু আমাৰ যিখিনি শব্দ আমাৰ বিশ্বব্ৰহ্মাণ্ডত কিন্তু পাইগে ভগৱানে শুনক নুশুনক বেলেগ কথা বিশ্বব্ৰহ্মাণ্ডখনে কিন্তু শুনিছে সেইকাৰণে কওঁ যে আমি যি মুখেৰে কওঁ সেইটো কিন্তু আমাৰ ফলিয়াবই যে আমাক দিয়া ভগৱানক এইটো দিয়া সেইটো দিয়া সেইটো দিয়া দিয়া বুলি ক'লে জানো দিব আমি পাইছোঁ বুলি ক'ব লাগিব যে প্ৰভু তোমাৰ আশীৰ্বাদত আমাৰ সকলো আছে এনেকৈ ক'বলৈ আৰম্ভ কৰকচোন যদিও বা নাই কেইদিনমান ক'বলৈ আৰম্ভ কৰক আৰু কিয় জানেনে আমি যে আমাক দিবা এইটো প্ৰভু আমাক এইটো কৰি দিবা না আমি য'তে মন্দিৰত যাই আমি পূজা পাতল শৰাইখন আগবঢ়াই দিওঁ প্ৰভু আমাক এইটো কৰি দিয়া না ন ভগৱানৰ ওচৰত সদায় ক'ব লাগে যে তুমি তোমাৰ আশীৰ্বাদত যিখিনি পাইছোঁ আমি সদায় সন্তুষ্ট প্ৰভু তুমি লগাতকৈ বহুত দিছা ভগৱানৰ ওচৰত এইখিনি ক'ব লাগে আমি যি বিচাৰিছোঁ তাতো ঠিক তুমি বেছি দিছা এনেকৈ ক'বলৈ আৰম্ভ কৰকচোন এইটো মোৰ নিজৰ ফালৰ এক্সপেৰিয়েঞ্চ আপোনালোকৰ ওচৰত কৈছোঁ কাৰণ কিয় জানেনে আমি যেতিয়া ভগৱানৰ ওচৰত অভিযোগ দাঙি ধৰিম সদায় প্ৰতিদিনে আমাৰ সেইবিলাক কেতিয়াও পূৰণ নহ'ব যে দিবাতে কোনদিনাখন দিব বাৰু আজি ক'লোঁ দিবা কাইলৈ ক'লোঁ দিবা পৰহিলৈ ক'লোঁ দিবা আমাক সেইকাৰণে কোনোটো বস্তু আমাৰ সময় গৈ থাকে বাগৰি কেতিয়াও নহয় আমি সেইকাৰণে কথা আমি শব্দ সলনি কৰিব লাগিব সেই শব্দক এনেকুৱা সলনি কৰিব লাগিব যাতে আমাৰ হৈ গৈছে ভগৱানে নিশ্চয় দিব শুনা পায় ইউনিভাৰ্ছে শুনা পায় ভগৱানেও শুনা পায় আমি সেইকাৰণে কথাবিলাক আমি সলনি কৰিম এতিয়া আপোনালোকক এটা মহাবাক্য ক'ম দেই সেইকাৰণে কৈছোঁ এনেকুৱা এটা মহাবাক্য যেনেকৈ আপোনালোকৰ জীৱন পৰিৱৰ্তন হ'বই হ'ব এইটো মই কৈছোঁ আজি মোৰ প্ৰায় 15 বছৰৰ এক্সপেৰিয়েঞ্চ মানে ক'বলৈ গ'লে 15 বছৰেৰে ৰেগুলাৰ কৰি আছোঁ মই যিমান মোৰ মানে যিমানে যি নহওক কিয় যেনেকুৱা পৰিস্থিতি নহওক কিয় মই সদায় এই ৰেগুলাৰ মানে মই কৰি গৈ আছোঁ মোৰ ষ্টক সদায় মই প্ৰাৰ্থনা কৰোঁ কেনেকৈ প্ৰাৰ্থনা কৰোঁ আপোনালোকে শুনিব নোট কৰিব সদায় ক'ব যেনেকৈ মই কৈছোঁ আপোনালোকে সেনেকৈ কৰকচোন ফাৰ্ষ্টত আপোনালোকে কি কৰিব সদায় কওঁ মই যেনেকুৱা আমি ভগৱানক হওক ইউনিভাৰ্চক হওক মেনিফেষ্ট কৰিব লগা হ'লে বা ভগৱানক পূজা কৰিব লগা হ'লেও আমি ব্ৰহ্ম মুহূৰ্তত উঠিব লাগিব দেই এইটো সদায় মনত ৰাখিব যিমানেই পাৰে সিমান সোনকালে উঠিব লগা হ'লে বাক্যখিনি কোৱাৰ পিছত আপোনালোকে আকৌ শুই যাওক কোনো কথা নাই শুই যাওক একো কথা নাই মাত্ৰ অকণমান সময় উলিয়াব উঠক যদি পৰমাত্মাক আমি যেতিয়া ধ্যান কৰিম অকণমান লগা হ'লে মুখ চুখ আখলি লওক অকণমান চাই থৈ আহি অকণমান মানে য'তে নহওক বিচনাখন এৰি আমি অকণমান আসনত বহি ল'ব পাৰিলে বেছি ভাল তথাপিও আপোনালোকৰ কমফৰ্টেবল অনুসৰি য'তে বহে তাতে ঠিক আছে এটা এটকা মুদ্ৰা এটা ল'ব এইটো কোৱা নাই যে মই 2 টকা 3 টকা নহয় সদায় এটকা এটা মুদ্ৰা ল'ব লৈ আপোনালোকে ভগৱানক এইখিনি কথা বাক্য ক'ব যে জীৱ জগত জীৱন কাৰণ কৰোঁ না মই তুমি তোমাৰ দয়াত লোভিলোঁ জনম সকলো পাইছোঁ স্বামী আজি এই প্ৰভাতে যাচিছোঁ শ্ৰীচৰণ শ্ৰীচৰণত আশা কৰি ক'ব আৰু ইষ্টপ্ৰীতি তোমাৰ নাম লৈ লোৱা প্ৰভু কৃপা কৰি সেই যে এটকাটো আপোনালোকে লৈছে তেওঁক অৰ্পণ কৰি দিব মানে তেওঁৰ নামত সদায় সেইটো এটকাটো আপোনালোকে দৈনন্দিন কৰিব এই বাক্যখিনি ক'ব লিখি ল'ব লগা হ'লে যদি মনত নাথাকে আপোনালোকে চাই ল'ব কি কৈছোঁ সদায় প্ৰতিদিনে ৰেগুলাৰ আপোনালোকে লিখি ল'ব
দেখি লৈ পেলাই সদায় আপোনালোকে ধ্যান কৰি পৰমাত্মাক এইখিনি ক'বলৈ আৰম্ভ কৰিব। কিন্তু ব্ৰহ্ম মুহূৰ্তত হ'ব লাগিব, এনেকৈ ক'বচোন। কিন্তু এটা কথা ঠিক, আপোনালোকে যিখিনি কথা ক'ব, এই মই যে ক'লোঁ মহাবাক্য বুলি কৈছোঁ, বহুত ইয়াৰ প্ৰমাণ আছে। আপোনালোকে কৈ চাব, বহুত প্ৰমাণ আছে। যেতিয়া ক'ব আপোনালোকে, কিন্তু ভাবিব যে মই এতিয়া উঠি পানী গিলাচ খাবলৈ, পানী গিলাচ কিন্তু নাখাব। সেইকাৰণে মুখখন আখলি আপোনালোকে ডাইৰেক্ট বহিব, পিছত লগা হ'লে পানী খাই থাকিব। যেতিয়া ক'ব নহয়, আপোনালোকৰ জীৱনত এনেকুৱা পৰিৱৰ্তন আহিব লাহে 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 লাহে। সেইকাৰণে মই কৈছোঁ, মই আজি 15 বছৰৰ এক্সপেৰিয়েঞ্চ, মই সদায় কৰি আছোঁ, সদায় যেনেকুৱা যি পৰিস্থিতি নহওক মই কৰিছোঁৱেই। আৰু কি কৰিব শেষত, এই এটকাত যে মুদ্ৰাটো আপোনালোকে প্ৰতিদিনে এনেকৈ জমা কৰিব, ভগৱানৰ ওচৰত কৈ জমা কৰি, যেতিয়া 30 দিন হ'ব, 30 দিনৰ পিছত সেই গোটেইখিনি পইচা লৈ যায়, বা এটকাকৈ সেনেকৈ যদি আপোনালোকে 30 টকা এটা কোনোবা ভগৱানৰ মন্দিৰত অৰ্পণ কৰি দিব, যাতে তাতে ধূপ চাকি বন্তি লগোৱা যায়। চাবচোন বাৰু এই নিয়মটো কৰি আপোনালোকে, কাৰণ এইটো মোৰ নিজৰ প্ৰয়োগ আপোনালোকৰ ওচৰত আজি প্ৰকাশ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু উপকৃত হ'ব। ধন্যবাদ।